তাৰ প্ৰাকখনত আমি ভাংক বংশৰ ফালৰ পৰা এখন সৰুকৈ আমি ৰাজুপতীয়া স্মৰণিকা এখন উলিয়াইছিলোঁ আৰু সেই স্মৰণিকাখন এই প্ৰাক মুহূৰ্তত আমি উন্মোচন কৰিব বিচাৰিছোঁ। আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ শ্ৰদ্ধাৰ উৎপল শৰ্মা ডাঙৰীয়া আমাৰ মাজত আছে, গতিকে তেওঁৰ হাতেৰে আজি আমি এই স্মৰণিকাখন উন্মোচন কৰিব বিচাৰিছোঁ আৰু স্মৰণিকা কাৰ্যসূচীটো আমাৰ বংশধৰ মাইনু গগৈ তাইক আগবঢ়াবলৈ পিছুৱাই দিওঁতে ভালকে সকলোৱে আহি পেলাই ধুনীয়াকৈ দীঘলৈ দি কিতাপখন দেখুৱাব কৰিলে তাৰ প্ৰাকখনত আমি ভাংক বংশৰ ফালৰ পৰা এখন সৰুকৈ আমি ৰাজুপতীয়া স্মৰণিকা এখন উলিয়াইছিলোঁ আৰু সেই স্মৰণিকাখন এই প্ৰাক মুহূৰ্তত আমি উন্মোচন কৰিব বিচাৰিছোঁ। আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ শ্ৰদ্ধাৰ উৎপল শৰ্মা ডাঙৰীয়া আমাৰ মাজত আছে, গতিকে তেওঁৰ হাতেৰে আজি আমি এই স্মৰণিকাখন উন্মোচন কৰিব বিচাৰিছোঁ আৰু স্মৰণিকা কাৰ্যসূচীটো আমাৰ বংশধৰ মাইনু গগৈ তাইক আগবঢ়াবলৈ পিছুৱাই দিওঁতে ভালকে সকলোৱে আহি পেলাই ধুনীয়াকৈ দীঘলৈ দি কিতাপখন দেখুৱাব কৰিলে